নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ কাৰণ মই অকণমান অসুস্থ আছিলোঁ, তো তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো বন্ধুসকল, আজি আমি কথা পাতিম নিফটি 50ৰ বিষয়ে। হয় বন্ধুসকল, আপোনালোকে হয়তো জানে যে নিফটি 50 ভাৰতবৰ্ষৰ 50টা টপ কোম্পানী ষ্টক সোমাই আছে। তো ভাৰতবৰ্ষৰ টপ 50টা কোম্পানী হ'ল বুলিয়ে যে গোটেইকেইটাতে আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰিব তেনেকুৱা নহয় কথাটো। তো তাতেও কিছুমান এনেকুৱা ষ্টক আছে যিটো ষ্টকত আপোনালোকে ইনভেষ্ট কৰিলে আপোনালোকৰ পইচা বৰবাদো হ'ব পাৰে। তো বন্ধুসকল, তো মই আপোনালোকক সেইকাৰণে ক'বলৈ খুজিছোঁ যে আজি এটা ওৱান বাই ওৱান গোটেইকেইটা কোম্পানী আপোনালোকক দেখুৱাম আৰু তাৰ মাজত কোনটো কোম্পানীত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে ভাল হ'ব, তো সেইটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো আহক বন্ধুসকল, আমি সোনকালে ভিডিঅ'টোলৈ আগবাঢ়োঁ। কিন্তু তাৰ আগত নিশ্চয় এটা কথা ক'বলৈ বিচাৰিম, যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰে কাষত থকা বেল ন'টিফিকেশ্যনৰ আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, কথাখিনি ভালদৰে বুজাবৰ কাৰণে মই আপোনালোকৰ আগত 50টা কোম্পানীৰ লিষ্টখন লৈ আহিছোঁ আৰু নিফটি 50 আপোনালোকে ইয়াত চাব পাৰে। তো আপোনালোকে এইফালে চাব পাৰিব কোম্পানী নেম আৰু এইফালে কোনটো ছেক্টৰৰ লগত বিলং কৰে সেইটো চাব পাৰিব। তো আমাৰ প্ৰথম ষ্টকটো হ'ল আপোনালোকে ইয়াত চাব পাৰে যে আদানী পোৰ্টছ, আৰু এইটো কোনটো ছেক্টৰৰ লগত বিলং কৰে, ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰৰ লগত বিলং কৰে। আৰু এই ষ্টকটো বন্ধুসকল আপোনালোকে লং টাৰ্মৰ কাৰণে যদি ইনভেষ্ট কৰিব খুজিছে, তো এই ষ্টকটোতকৈ ভাল ষ্টক মাৰ্কেটত এভেইলেবল হৈ আছে। তো এইটো ষ্টকত আপোনালোকে মই ক্লিয়াৰলি কওঁ যে এইটো ষ্টকৰ ফালে আপোনালোকে নাযাব, কাৰণ এইটো ষ্টকৰ প্ৰমোটাৰে নিজৰ শ্বেয়াৰ খুব প্লেচ কৰে। তো প্লেচ কৰি পইচা খুব নিজৰ ধাৰ লয়। তো ধাৰ লোৱাটো যিকোনো এটা কোম্পানীৰ কাৰণে খুব বেয়া। তো সেইকাৰণে এইটো কোম্পানীৰ ফালে মই আপোনালোকক যাবলৈ কোৱা নাই। তো এইটো কোম্পানীৰ ফালে আপোনালোকে নজৰ দিব নালাগে লং টাৰ্মৰ কাৰণে। তো তাৰপিছত আপোনালোকে চাব যে এছিয়ান পেইণ্টছ, তো পেইণ্ট ছেক্টৰৰ এটা খুব সুন্দৰ ষ্টক, আৰু এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে যাব পাৰে। পেইণ্ট ছেক্টৰৰ আপোনালোকে মাৰ্কেট লিডাৰ বুলি ক'লেও ভুল নহয়। তো তাৰপিছত আপোনালোকে চাব পাৰে যে এক্সিছ বেংক, তো এইটো চাব পাৰে বেংকিং ছেক্টৰৰ ষ্টক আৰু প্ৰাইভেট বেংকিং ছেক্টৰৰ ষ্টকটো ভালেই হয়। এইটো ষ্টকতো আপোনালোকৰ যদি অলৰেডি আছে হাতত, তো হোল্ড কৰক আৰু লং টাৰ্মৰ কাৰণে আপোনালোকে ইনভেষ্ট কৰিব এইটো ষ্টকতো পাৰে। তো তাৰপিছত আপোনালোকে চাব পাৰে যে বাজাজ অটো, তো অটো ছেক্টৰৰ এইটো এটা খুব সুন্দৰ ষ্টক, আৰু অটো ছেক্টৰত যদি প্ৰব্লেমো চলি থাকে, এই ষ্টকটোৱে আপোনালোকৰ নিজৰ শ্বেয়াৰ হোল্ডাৰক সেই বিপদৰ টাইমতো ভাল ৰিটাৰ্ণ দিছে নিজৰ শ্বেয়াৰ হোল্ডাৰ্ছবিলাকক। তো এইটো এটা খুব সুন্দৰ চাইন আৰু সুন্দৰ কোম্পানী। তো এইটো কোম্পানীও আপোনালোকে যাব পাৰে যে বাজাজ অটো। আপোনালোকে জানে যে বাজাজ পালচাৰ হওক, ডমিনাৰ হওক, এতিয়াতো খুব সুন্দৰ, আৰু সিহঁতৰ 3 হুইলাৰ্ছো বহুত আছে। তো এইটো ষ্টকো খুব সুন্দৰ। এই ষ্টকটো আপোনালোকে লং টাৰ্মৰ কাৰণে যাব পাৰে, বাজাজ অটো। তো তাৰপিছত আপোনালোকৰ যোন দুটা ষ্টক আছে যে বাজাজ ফাইনেন্স আৰু বাজাজ ফিনচাৰ্ভ। তো বাজাজ ফাইনেন্স আৰু বাজাজ ফিনচাৰ্ভ মই আপোনালোকক প্ৰথমতে ভিডিঅ' বনাই কৈছোঁ যে B2। তো B2 হ'ল বাজাজ ফাইনেন্স আৰু এটা হ'ল বাজাজ ফিনচাৰ্ভ। তো এই দুটা ষ্টক আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে, তো মই আপোনালোকক কৈছোঁ যে H2B2। তো এই H2B2 এই দুটা ষ্টক, H2B2 হ'ল H2ত আপোনালোকে H2টোত কোন দুটা ষ্টক হয়, সেই দুটা ষ্টক আহি আছে। তো সেই দুটা ষ্টকৰ বিষয়ে ক'ম। তো এতিয়া বৰ্তমান B2টো আহিছে। তো এই দুটা B2 ষ্টক হয়, তো বাজাজ ফিনচাৰ্ভ আৰু বাজাজ ফাইনেন্স। তো যদি আপোনালোকে ষ্টক মাৰ্কেটত লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰে, তো এই দুটা ষ্টক আপোনালোকৰ হাতত থাকিব লাগে বুলি মই ভাবোঁ, থকাটো খুব জৰুৰী, কাৰণ এই দুটা ষ্টকে খুব সুন্দৰ ৰিটাৰ্ণ দিয়ে। তো তাৰপিছত ষ্টকটো আপোনালোকে চাব পাৰে যে ভাৰতী এয়াৰটেল। তো এয়াৰটেল আপোনালোকে জানে টেলিকমিউনিকেশ্যনৰ ছেক্টৰৰ লগত জড়িত ষ্টক, আৰু ক'ব গ'লে যে মনোপলি বিজনেছ কৰে। তো হয় বন্ধুসকল, মই কিয় কৈছোঁ মনোপলি বিজনেছ কৰে বুলি, কাৰণ এতিয়া বৰ্তমান জিঅ' আৰু এয়াৰটেলে আছে, কাৰণ ভোডাফোন বৰ্তমান এতিয়াতো ক'বলৈ একো ভাষা নাই, কাৰণ ভোডাফোনৰ অৱস্থা একেবাৰে বেয়া। তো সিহঁতৰ কোম্পানীটো চলে নে নচলে, তো তাৰ ওপৰতো বহুত কুৱেশ্যন আহি পৰিছে এতিয়া বৰ্তমান। তো এতিয়া বৰ্তমান দুটাই আপোনাৰ টেলিকমিউনিকেশ্যন ছেক্টৰৰ ষ্টক আছে। এটা হ'ল আপোনাৰ জিঅ' আৰু এটা হ'ল আপোনাৰ ভাৰতী এয়াৰটেল। তো এতিয়া যদি মানুহ এজনৰ হাতত মিনিমাম 2খন চিম থাকে আজিকালি, তো এখন যদি জিঅ' থাকে, এখন এয়াৰটেল থাকে মেক্সিমাম হাতত। তো সেইটো কাৰণে মই কৈছোঁ, তো ইহঁতৰো বিজনেছ প্ৰস্পেক্টিভ ফিউচাৰত ভাল। তো এইটো ষ্টকত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব যাব পাৰে। তো তাৰপিছত আপোনালোকে চাব পাৰে যে ভাৰতী ইনফ্ৰাটেলো এটা টেলিকমিউনিকেশ্যন ছেক্টৰৰে হয়। তো আৰু এইটো বৰ্তমানতো মই আপোনালোকক যে নিফটি 50 এতিয়া আপোনালোকে দেখি আছে লিষ্টখনত, কিন্তু নতুন যেতিয়া আপগ্ৰেডেড লিষ্টখন আহিব, তো তাত ভাৰতী ইনফ্ৰাটেলক আপোনালোকে দেখা নাপায়, কাৰণ এইটো জেগাত ডিভিছ লেব বুলি এটা ফাৰ্মা ছেক্টৰৰ ষ্টক সোমাব। এতিয়া অলৰেডি এইটো ঘোষণা হৈ গৈছে। তো আহিব লগা দিনত আপোনালোকে অতি শীঘ্ৰে দেখা পাব যে ভাৰতী ইনফ্ৰাটেল আপোনালোকে নিফটি 50 পাৰ্ট নহয়। তো এইটো ষ্টকৰ ফালে আপোনালোকে যাব নালাগে চিম্পলি। তো তাৰপিছত আপোনালোকে চাব পাৰে যে ভাৰত পেট্ৰলিয়াম। তো এই ষ্টকটো আপোনালোকে অইল এণ্ড গেছত বৰ্তমান ছেক্টৰটো খুব ডাউন হৈ আছে, আৰু এইটো ষ্টকত খুব এটা সুন্দৰ ৰিটাৰ্ণ নাপায়। তো এইটো ষ্টকতো আপোনালোকে যাব নালাগে। তো তাৰপিছত আপোনালোকে চাব যে ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰিজ। তো বন্ধুসকল, কনজিউমাৰ গুডছ FMCG ছেক্টৰৰ লগত জড়িত ষ্টক, আৰু এইটো খুব সুন্দৰ ষ্টক, নিজৰ ৰিজাল্টটো খুব সুন্দৰ কৰিছে। তো এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে ভাবিব পাৰে। খুব সুন্দৰ ষ্টক বন্ধুসকল, ৰিটাৰ্ণো খুব সুন্দৰ দিয়ে। তো আমি তাৰপিছত ষ্টককেইটা চাওঁ।
তো তাৰপিছত ষ্টকটো আপোনালোকে চাব পাৰে যে চিপলা এটা আপোনালোকে চাব যে ফাৰ্মা ছেক্টৰৰ লগত ৰিলেটেড ষ্টক, খুব সুন্দৰ ষ্টক বন্ধুসকল, লং টাৰ্মৰ কাৰণে পটেনচিয়েল ভালো হয়, কিন্তু মই আপোনালোকক কওঁ যে ফাৰ্মা ছেক্টৰত এইটোতকৈ ভাল ৰিটাৰ্ণ দিয়া খুব বহুতকেইটা ষ্টক আছে। তো মই আপোনালোকক লগা হ'লে ভিডিঅ' বনাই ক'ম কোনকেইটা ষ্টকত আপোনালোকে ফাৰ্মা ছেক্টৰৰ লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। তো মই সেইটো এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই আপোনালোকক ক'ম। বৰ্তমান মই আপোনালোকৰ যে যদি আপোনালোকে বিগিনাৰ্ছ হয় তো চিপলাৰ ফালেও আপোনালোকে যাব নালাগে। তো তাৰপিছত আপোনালোকে চাব যে কোল ইণ্ডিয়া লিমিটেড, এইটো এটা PSU হয়, এনাৰ্জি আৰু মাইনিং ছেক্টৰ। আপোনালোকে জানে যে কয়লা ছেক্টৰৰ লগত জড়িত, আৰু এই ষ্টকটোত আপোনালোকে ৰিটাৰ্ণ নাপায়, কাৰণ যিটো ভাবি পেলাই আপোনালোকে ষ্টক মাৰ্কেটত আহে যে মই অকণমান পইচা ইনভেষ্ট কৰিম আৰু মই ধৰক 5 বছৰৰ ভিতৰতে মোক অকণমান বেছিকৈ ৰিটাৰ্ণ লাগে, তো এইটো ষ্টকত ফুলফিল নহয়, কাৰণ এই ষ্টকটোত আপোনালোকে ৰিটাৰ্ণ খুবেই বেয়া। কিন্তু ডিভিডেণ্ড দিলে ডিভিডেণ্ডৰ পিছত পৰি একো লাভ নাই, কাৰণ সেইটো এক্সট্ৰা ফেক্টৰ হয়। তো বন্ধুসকল সেইকাৰণে মই কৈছোঁ যে কোল ইণ্ডিয়া লিমিটেড এতিয়া এইটো ছেক্টৰটো ভাল নহয় আৰু ষ্টকটো ভাল ৰিটাৰ্ণ নিদিয়ে, তো এইটো ফালেও আপোনালোকে যাব নালাগে যদিও PSU ছেক্টৰ হয়। তো তাৰপিছত আপোনালোকে চাব পাৰে যে ডক্টৰ ৰেডিছ লেবৰেটৰিজ, তো এইটো এটা ফাৰ্মা ছেক্টৰৰ খুব সুন্দৰ ষ্টক। এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব যাব পাৰে, খুব সুন্দৰ ষ্টক। তো তাৰপিছত আপোনালোকে চাব পাৰে যে আইচাৰ মটৰ, হয় বন্ধুসকল, আইচাৰ মটৰ আপোনালোকে নাম শুনিছে। তাৰপিছত ৰয়েল এনফিল্ড এইটো কোম্পানীৰে ব্ৰেণ্ড হয়। তো এইটো অটো ছেক্টৰৰ খুব সুন্দৰ ষ্টক, আৰু আজিৰ দিনটোতো এইটো ষ্টকৰ স্প্লিটো হৈছে। তো 20,000 এৰাউণ্ড 20,000ৰ ভিতৰত ইহঁতৰ ষ্টকটোৰ দাম আছিল। তো আজিৰ দিনটো এইটো 2,000লৈকে আহি গৈছে, মানে শ্বেয়াৰ স্প্লিট কৰিছে। যাৰ হাতত এটা শ্বেয়াৰ আছিল সেই তাক 10টাকৈ শ্বেয়াৰ দি দিয়া গৈছে। তো সেইটো শ্বেয়াৰ হোল্ডাৰ যাৰ হাতত শ্বেয়াৰ আছে, তো সিহঁতে এতিয়া বৰ্তমান যাৰ হাতত এটা শ্বেয়াৰ আছিল তেওঁলোকে 10টা শ্বেয়াৰকৈ পাই গৈছে। তো আজিৰ পৰা 2,000 টকা হৈছে শ্বেয়াৰটোৰ দাম। তো এই ষ্টকটোৰ আপোনালোকে ৰয়েল এনফিল্ডতো আপোনালোকে জানে যে চেল ভাল, আৰু তাৰ লগত ইহঁতৰতো বাছৰ পৰা ট্ৰাকৰ পৰা সকলোখিনি বনায়। তো এই কোম্পানীটোৰ ফিউচাৰ প্ৰস্পেক্টিভ খুব ভাল, লং টাৰ্মৰ কাৰণে ভাল। আপোনালোকে লং টাৰ্মৰ কাৰণে যাব পাৰে, চাব পাৰে অকণমান, কিন্তু ষ্টাডি কৰি ল'ব। মই কোৱা কাৰণে যে আপোনালোকে গৈ পেলাই যে ইনভেষ্ট কৰিব এনেকুৱা নহয়, মই জাষ্ট আপোনালোকক কৈ আছোঁ যে কোনটো ষ্টকত থাকিলে আপোনালোকৰ পইচাখিনি ছেফ থাকিব, আপোনালোকৰ লছ নহয়। তো সেইটো কাৰণে মই আপোনালোকক কৈছোঁ। তো এইটো ষ্টকত আপোনালোকে নিজে ষ্টাডি কৰি ল'ব পাৰিব। তাৰপিছত ষ্টকটো আপোনালোকে চাব পাৰে যে গেইলটো এটা এনাৰ্জি আৰু গেছ ছেক্টৰ, এইটো নালাগে, এইটো ষ্টকত দৰকাৰ নাই, এইটো ষ্টকৰ ফালে যাবৰ কাৰণে। তাৰপিছত গ্ৰাছিম ইণ্ডাষ্ট্ৰিজ চিমেণ্ট ছেক্টৰৰ আল্ট্ৰাটেক চিমেণ্ট আছে, আৰু বেলেগ খুব সুন্দৰ বেলেগ কোম্পানী আছে। তো সেইখিনি কোম্পানীৰ ফালে গ'লে হ'ল, এইটো কোম্পানীৰ ইমান এটা ভাল ৰিটাৰ্ণ নিদিয়ে, তো এইটো কোম্পানীৰ ফালেও আপোনালোকে যাব নালাগে। তো তাৰপিছততো আপোনালোকে চাব যে HCL টেকন'লজিজ, তো এইটো এটা চাব পাৰে IT ছেক্টৰৰ খুব সুন্দৰ ষ্টক। এইটো ষ্টকত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। এতিয়া কোম্পানীটোৱে নতুন কণ্ট্ৰেক্টও পাইছে, তো এইটো ষ্টকৰ ফিউচাৰ প্ৰস্পেক্টিভ খুবেই সুন্দৰ। তো এই কোম্পানীটো আপোনালোকে নিজৰ নজৰত ৰাখিব পাৰে লং টাৰ্মত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে। তো তাৰপিছত আপোনালোকে চাব পাৰে যে HDFC বেংক লিমিটেড। তো মই কৈছিলোঁ যে H2, তো এই দুটা হ'ল H2। তো এই দুটা ষ্টকত আপোনালোকে মই বেলেগ ক'ব নালাগে, এই দুটা ষ্টকে খুব সুন্দৰ ৰিটাৰ্ণ দি আহিছে নিজৰ শ্বেয়াৰ হোল্ডাৰ্ছবিলাকক, যিবিলাকে ষ্টক মাৰ্কেটত অকণমান দিন হৈছে। তো তেওঁলোকে জানে যে এই দুটা ষ্টকৰ কেনেকুৱা ৰিটাৰ্ণ, কেনেকুৱা এই দুটা ষ্টক। তো মই ভিডিঅ' বনোৱাৰ আগতেও কৈছোঁ যে এই দুটা ষ্টকত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে খুব সুন্দৰ ষ্টক। তো বন্ধুসকল এতিয়াও খুব সুন্দৰ টাইম আছে। তো এই দুটা ষ্টকত আপোনালোকে ইনভেষ্ট কৰি চকুমুজি ইনভেষ্ট কৰিব পাৰে লং টাৰ্মৰ কাৰণে। তো তাৰপিছত যোনটো ষ্টক আছে HDFC লাইফ, তো এইটো ষ্টকতো আপোনালোকে চকুমুজি ইনভেষ্ট কৰিব পাৰে, কাৰণ HDFC গ্ৰুপৰে ষ্টক হয়, আৰু ইঞ্চুৰেঞ্চ ছেক্টৰৰ লগত জড়িত ষ্টক, আৰু ইঞ্চুৰেঞ্চ ছেক্টৰত আহিব লগা দিনত খুব সুন্দৰ কাম কৰিব বুলি ধাৰণা কৰা হৈছে। তো এইটো ষ্টকত আপোনালোকে যাব পাৰে। আৰু এইটো ষ্টকৰ HDFC লাইফ ষ্টকটোৰ এটা খুব ভাল কথা হ'ল কি, আহিবলৈ 3 বছৰ হৈছে আৰু নিফটি 50ৰো পাৰ্ট হৈ গ'ল। তো এইটো মই বাৰ কৈ থাকোঁ, আৰু আগলৈকে ভিডিঅ' বনাইও কৈ থাকিম। তো এই ষ্টকটো আপোনালোকে ৰেডাৰত ৰাখিব পাৰে, আৰু এতিয়াতো 600 আছে, ওচৰে পাজৰে মানে ট্ৰেড কৰি আছে। তো আপোনালোকে এইটো ষ্টকত ইনভেষ্ট কৰিব নিশ্চয় যাব পাৰে। তো তাৰপিছত আপোনালোকে চাব পাৰে হিৰো মটৰ কৰ্প, এইটো এটা অটোমোবাইল ছেক্টৰৰ ষ্টক হয়। বাজাজ অটো আৰু হিৰো মটৰৰ লগত যদি তুলনা কৰে, তেতিয়াহ'লে মই বাজাজ অটোক বেছি প্ৰিফাৰ দিম, কাৰণ বাজাজ অটোৱে বেছি ভাল ৰিটাৰ্ণ দিয়ে। তো এইটো ষ্টকো ভাল ৰিটাৰ্ণ দিয়ে, এইটো ষ্টকো আপোনালোকে যাব পাৰে লং টাৰ্মৰ কাৰণে। আপোনালোকে এইটো ষ্টকৰো ইনভেষ্টমেণ্ট কৰিব পাৰে, কিন্তু এইটোতকৈ বাজাজ অটো আছে, তো বাজাজ অটোত কৰাটো বেছি মই ভাল বুলি ভাবোঁ। তো তাৰপিছত আপোনালোকে চাব পাৰে যে হিণ্ডেলকো ইণ্ডাষ্ট্ৰিজ, তো মেটেল ইণ্ডাষ্ট্ৰিজ এতিয়া বৰ্তমান এনেও ডাউন। আপোনালোকৰ চাইনা আৰু আমেৰিকাৰ যদি ট্ৰেড ৱাৰ ৰিলেটেড কিবা যদি কথা চলে, তো মেটেল ইণ্ডাষ্ট্ৰি আগে ডাউন হৈ যায়। তো এইটো এনেকুৱা ষ্টকত আপোনালোকে থকাটো ভাল বুলি মই নাভাবোঁ। আপোনালোকে যদি বিগিনাৰ্ছ হয়, তো আপোনালোকৰ পইচাখিনি ছেফ ৰাখিব লাগে। তো তাৰ কাৰণে আপোনালোকে সেইকাৰণে মই কৈছোঁ যে নিফটি 50 ভিতৰতো এনেকুৱা ষ্টক আছে, যদি আপোনালোকে
হোল্ড কৰে যদি পেচেঞ্চ নিজৰ পেচেঞ্চ দেখুৱাই যদি 20 বছৰ 30 বছৰ হোল্ড কৰিব পাৰে তেতিয়াহ'লে ল'ব পাৰে, তেতিয়াহ'লে যিকোনো ষ্টক এটাই আপোনালোকক ৰিটাৰ্ণ দিবই। কিন্তু তেনেকুৱা পেচেঞ্চ থকা মানুহ খুব কম আছে এই পৃথিৱীখনত। তো সেইটো কাৰণে মই কৈছোঁ, আৰু বিশেষকৈ বিগিনাৰ্ছ আৰু ৰিটেইল ইনভেষ্টৰবিলাকৰ আমাৰ যদি অকণমান যদি কিনাতকৈ যদি দামটো কমি যায় তো নিজৰ ভয় লাগিব ধৰে যে মোৰ পইচাখিনি বৰবাদ হ'ব নেকি। তো সেইটো কাৰণে মই কৈছোঁ যে ইয়াত বহুতখিনি আপোনাৰ ফাণ্ডামেণ্টেল ষ্ট্ৰং কোম্পানী আছে, তো তাৰ লগত থাকক। আপোনালোকৰ ডাউন হ'লেও সেইখিনি শ্বেয়াৰে আপোনালোকৰ যিমান কি ডাউন হওক 30% 50% ডাউন হ'লেও আপোনালোকৰ ৰিকভাৰীও কৰি দিব সেইটো ষ্টক। সেনেকুৱা নিজৰ পাৱাৰ থাকে। তো সেইকাৰণে মই সেনেকুৱা যিকেইটা পাৱাৰ থকা ষ্টক আছে সেইকেইটা ষ্টকত আপোনালোকৰ লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে কৈ আছোঁ এতিয়া। তো তাৰপিছৰ ষ্টকটো আপোনালোকে চাব পাৰে যে হিন্দুস্তান ইউনিলিভাৰ। তো মই আৰু বেলেগ একো ক'ব নালাগে, হিন্দুস্তান ইউনিলিভাৰ এটা খুব সুন্দৰ ষ্টক হয়, FMCG ছেক্টৰত একদম মহাৰথী ষ্টক হয়। এই ষ্টকটোত আপোনালোকে একদম চকু মুজি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। তো ইয়াত এটা মই বিগিনাৰ্ছৰ কাৰণে কথা কওঁ যে আপোনালোকে যদি ষ্টক মাৰ্কেটৰ বিষয়ে একো নাজানে তথাপিও আপোনালোকে নিজে চাওক যে আপোনালোকে নিজেই অবজাৰ্ভ কৰক যে নিজৰ আশে পাশে কেনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে নিজে কনজিউম কৰি আছে। তো সেইবিলাক চাওক, আৰু তাৰে সেইবিলাক কোম্পানী আপোনালোকে চাব পাৰে যে ছাপ'জ হিন্দুস্তান ইউনিলিভাৰৰ আপোনাৰ কিমান প্ৰডাক্ট আছে আপোনালোকে নিজে হয়তো নাজানে। আপোনালোকে চাব যে হিন্দুস্তান ইউনিলিভাৰৰ কিমান প্ৰডাক্ট আপোনালোকৰ আশে পাশে আছে, আপোনালোকে নিজে প্ৰডাক্ট ইউজ কৰি আছে কিন্তু আপোনালোকে গম নাপায়। তো তেনেকুৱা এটা কোম্পানী হয়। তো এতিয়া যদি আপোনালোকৰ যদি গম নাপায় ষ্টক মাৰ্কেট কি হয়, তো নিজে অবজাৰ্ভ কৰক যে এনেকুৱা কোম্পানীবিলাক চলে। তো এনেকুৱা কোম্পানী ষ্টক বিচাৰক আৰু এনেকুৱা কোম্পানী ষ্টকত আপোনালোকে ইনভেষ্ট কৰক। আপোনালোকৰ পইচা ডুবাৰ চান্স কম আছে যদি আপোনালোকে ষ্টক মাৰ্কেটৰ বিষয়ে নাজানে একো। তো মই সেইকাৰণে কৈছোঁ যে হিন্দুস্তান ইউনিলিভাৰ এটা লং টাৰ্মৰ কাৰণে খুব সুন্দৰ ষ্টক, আৰু ষ্টকটো ডিভিডেণ্টো দিয়ে, ষ্টকটো স্প্লিটো দিয়ে, ষ্টকটো বোনাছো দিয়ে খুব সুন্দৰভাৱে। তো লং টাৰ্মৰ কাৰণে হোল্ড কৰি ৰাখক, খুব সুন্দৰ ৰিটাৰ্ণ পাব এইটো ষ্টকত। তো আমাৰ নেক্সট ষ্টকটো হ'ল আপোনালোকে চাব পাৰে ইয়াত ICICI বেংক। বন্ধুসকল বেংকিং ছেক্টৰৰ ষ্টক হয় আৰু এটা প্ৰাইভেট বেংকিং ছেক্টৰৰ ষ্টক হয়, খুব সুন্দৰ ষ্টক হয়। আপোনাৰ ৱৰ্ল্ডত আপোনাৰ এনালাইচিছসকলৰ ভিতৰত আপোনালোকে যে হায়েষ্ট ৰেটিং দিয়ে যে কিনিবৰ কাৰণে বাইং ৰেটিং দিয়া, এইটো ছেকেণ্ড হায়েষ্ট ৰেটিং দিয়া ষ্টক হয় বন্ধুসকল এতিয়ালৈকে ৱৰ্ল্ডত। তো 56 নে 57টা এনালাইচিছে এইটোক বাইং ৰিকমেণ্ডেড কৰিছে। তো এইটো ষ্টক আপোনালোকে নিশ্চয় নিজৰ পৰ্টফলিঅ'ত জাগা দিব লাগে বুলি মই ভাবোঁ। তো বন্ধুসকল এইটো ষ্টক আপোনালোকে এতিয়াও খুব সুন্দৰ এটা ভেলুৱেশ্যনত উপলব্ধ আছে। তো এইটো আপোনালোকে লং টাৰ্মৰ কাৰণে কিনিব যাব পাৰে। তো তাৰপিছত আপোনালোকে চাব যে ইণ্ডাছলিণ্ড বেংক। তো এইটো বেংক আপোনালোকে 1000ৰ পৰা আহি আজি এতিয়া 400-500ত আপোনালোকে ট্ৰেড কৰিছে। তো এইটো ষ্টক আপোনালোকে যাব নালাগে, একদম নাযাব। এইটো বেংকৰ অৱস্থা একেবাৰে বেয়া, পিছলৈকে ভাল হ'ব পাৰে নাজানো, বৰ্তমান আপোনালোকৰ একদম ভাল নহয়। তো ইনফোচিছ আপোনালোকে তাৰপিছত চাব পাৰে যে IT ছেক্টৰৰ এটা খুব সুন্দৰ ষ্টক, আৰু এইটো ষ্টকত আপোনালোকে যাব পাৰে যে এইটো ষ্টকে বহুত মানুহক আজিলৈকে কোটিপতি কৰি দিছে। তো এইটো ষ্টকত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰক, খুব সুন্দৰ ষ্টক বন্ধুসকল, আৰু এইটো ষ্টকে খুব বোনাছ দিয়ে। তো সেইটো এটা খুব ভাল, আৰু ষ্টকটোৰ মানে যিটো প্ৰাইচ চাৰ্ট মুভিং যিটো পেটাৰ্ণটো হয়, যিটো মানে সেইটো ফাষ্টটো হয়, তো সেইটো এটা ভাল। তো সেইটো কাৰণে আপোনালোকক এইটো কৈছোঁ যে এইটো ইনফোচিছতো আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবলৈ যাব পাৰে। তো তাৰপিছত আপোনালোকে আছে IOC ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন। তো এইটো ষ্টক নালাগে, অইল এণ্ড গেছ ছেক্টৰ একেবাৰে পিত্তা খোৱা ষ্টক হয়, একেবাৰে দৰকাৰ নাই। তো তাৰপিছত যোনটো ষ্টক আছে আপোনালোকে চাব যে ITC লিমিটেড। তো এইটো এটা FMCG ছেক্টৰৰ কোম্পানী হয় আৰু চিগাৰেট বনোৱা কোম্পানী হয়। তো আপোনালোকে জানে ITC। তো তো তাৰপিছত আপোনালোকে চাব পাৰে যে ITC কোম্পানীটোত আপোনালোকে ইনভেষ্ট কৰিব পাৰে, খুব সুন্দৰ ষ্টক, লং টাৰ্মৰ কাৰণে খুব সুন্দৰ ষ্টক। কিন্তু এইটো ষ্টকত বিগিনাৰ্ছসকলে ইনভেষ্টমেণ্ট কৰিব যাব নালাগে বুলি মই কওঁ। কাৰণ ৰিজন এটাই, কাৰণ এই ষ্টকটো কাছুৱাৰ চালত দৌৰে, কাৰণ ওপৰলৈকে যায় কিন্তু একদম লাহে লাহে যাই থাকিব। আপোনালোকৰ পইচা একে জেগাতে থাকিব, কাৰণ এইবোৰ ষ্টকৰ আপোনালোকৰ ৰিটাৰ্ণ দিয়াৰ পলিচি বেলেগ। তো ইহঁতে ষ্টকৰ বোনাছ দি ইহঁতে ৰিটাৰ্ণ দিয়ে, ডিভিডেণ্ড দি পেলাই ৰিটাৰ্ণ দিয়ে। তো ৰিটাৰ্ণ দিয়াৰ পলিচি বেলেগ। তো সেইকাৰণে এইবোৰ ষ্টকত আপোনালোকে বিগিনাৰ্ছবিলাকে ইমান সহজে বুজি নাপায় এইবিলাক ষ্টকক, আৰু সোমাই পেলাই ৰিটাৰ্ণ নাপাই পেলাই বেছি দিয়ে। কিন্তু এইবোৰ ষ্টক হ'ল কিনি পেলাই কেতিয়াও বেচিবলৈ যাব নালাগা ষ্টক। তো কাৰণ এইবোৰ ষ্টক আপোনালোকে যদি আজি এটা কিনে, তো আপোনালোকে ক'ব নোৱাৰে যে 20 বছৰ পিছত আপোনালোকৰ হাতত 1 লাখটাও শ্বেয়াৰ থাকিব পাৰে। তো সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে এইটো ষ্টকত যদি আপোনালোকে ইনভেষ্ট কৰে, তো আপোনালোকৰ হাতত হেভি পেচেঞ্চ থাকিব লাগিব। তো যাৰ হাতত হেভি পেচেঞ্চ আছে, তো আপোনালোকে নিশ্চয় যাব পাৰে। এইটো ষ্টক লং টাৰ্মৰ কাৰণে খুব সুন্দৰ ষ্টক। তো তাৰপিছত আপোনালোকে চাব পাৰে যে JSW ষ্টিল, এগেইন মেটেল ছেক্টৰ, নালাগে, দৰকাৰ নাই। তাৰপিছত আপোনালোকে চাব পাৰে যে কোটক মহিন্দ্ৰা বেংক, আপোনালোকে বেংকিং ছেক্টৰ, মই আপোনালোকক আগতে কৈছোঁ কোটক মহিন্দ্ৰা বেংক খুব সুন্দৰ ষ্টক, লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে এইটো বেংকটো খুব সুন্দৰ প্ৰাইভেট বেংকিং ছেক্টৰৰ ষ্টক হয়। তো এইটো ষ্টকৰ ফালেও আপোনালোকে যাব পাৰে।
তো তাৰপিছত ষ্টকটো আপোনালোকে চাব পাৰে যে লাৰ্চেন এণ্ড টিউব্ৰো। তো এই ষ্টকটো আপোনালোকে চাব পাৰে যে এইটো কনষ্ট্ৰাকশ্যন ছেক্টৰে নহয়, ডিফেন্স ছেক্টৰৰ লগতো জড়িত আৰু বেলেগ IT ছেক্টৰৰ লগতো জড়িত ষ্টক হয় আৰু খুব ডাঙৰ ষ্টক হয়, খুব ডাঙৰ কোম্পানী হয় বন্ধুসকল। কিন্তু এই ষ্টকটোতো এগেইন এটা বস্তু অলপমান লাহে লাহে যায় আগুৱাই, কিন্তু লং টাৰ্মৰ কাৰণে খুব সুন্দৰ ষ্টক এইটো। যদি আপোনালোকৰ হাতত পেচেঞ্চ আছে তো এইটো ষ্টকতো আপোনালোকে ইনভেষ্ট কৰিবলৈ যাব পাৰে। তো এইটো ষ্টক এটা হ'ল লাৰ্চেন এণ্ড টিউব্ৰো, খুব সুন্দৰ ষ্টক L&T। তো তাৰপিছত আপোনাৰ মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰা অটোমোবাইল ছেক্টৰত, তো ইহঁতত এইটো ষ্টকতো আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে, কাৰণ আপোনালোকে ইহঁতে ট্ৰেক্টৰ বনায়, তো ট্ৰেক্টৰৰ চেল খুব সুন্দৰ এতিয়া বৰ্তমান তো ভাল হৈছে। তো সেইটো কাৰণে এইটো ষ্টকো জুই লাগি আছে এই ষ্টকটোতো। তো এই ষ্টকটোতো আপোনালোকে ইনভেষ্টমেণ্ট কৰিব যাব পাৰে লং টাৰ্মৰ কাৰণে। তো তাৰপিছত আপোনালোকে চাওঁ যে মাৰুতি চুজুকি, এগেইন এটা অটো ছেক্টৰৰ মাৰুতি চুজুকি বৰ্তমান আমাৰ ইণ্ডিয়াৰ হায়েষ্ট টপ চেলাৰ হয়, চাৰিচকীয়া আপোনালোকে হয়তো জানে। তো এই ষ্টকটো আপোনালোকে ভেলুৱেশ্যনো বহুত ডাঙৰ, আপোনালোকে চাব পাৰে যে 6,000 আশে পাশে এই ষ্টকটো এভেইলেবল হৈছে। কিন্তু এই ষ্টকটোৰ লং টাৰ্মৰ কাৰণে আপোনালোকে ইনভেষ্টমেণ্ট কৰিবলৈ যাব পাৰে, কাৰণ এই ষ্টকটোৰ আপোনাৰ পটেঞ্চিয়েল খুব ভাল আৰু ইহঁতৰ চেলছবিলাকো বহুত আগবাঢ়ি গৈ আছে বছৰে। তো সেইটো কাৰণে কৈছোঁ এই ষ্টকটো আপোনালোকে যাব পাৰে। তো তাৰপিছত চাব পাৰে নেছলে ইণ্ডিয়া, এইটো এটা আপোনালোকে FMCG ছেক্টৰৰ খুব সুন্দৰ ষ্টক বন্ধুসকল, FMCG ছেক্টৰৰ খুব মহাৰথী ষ্টক। তো এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবলৈ যাব পাৰে, কিন্তু এই ষ্টকটোত আপোনালোকে যদি চাব পাৰে দাম চাই যদি 16,000 আশে পাশে আছে। তো বিগিনাৰ্ছৰ কাৰণে মই সেইকাৰণে কওঁ যে এইটো ষ্টকৰ পৰা আপোনালোকে যদি হাতত যদি পইচা যদি কম আছে তেতিয়াহ'লে এই ষ্টকটো কিনিবলৈ যাব নালাগে, কাৰণ আপোনাৰ হাতত অলৰেডি মই বহুত বেলেগ ষ্টক কৈছোঁ, বহুতকেইটা যিকেইটা ষ্টক আপোনালোকৰ কম দামতে উপলব্ধ হৈছে। তো সেইকেইটা ষ্টকতো আপোনালোকে যাব পাৰে প্ৰথমতে। নেছলে ইণ্ডিয়া আপোনালোকে অকণমান লাভ হওক, আপোনালোকৰ হাতত যদি বহুত বেছি পইচা আছে তেতিয়াহ'লে ন' ডাউট আপোনালোকে এইটো ষ্টক লং টাৰ্মৰ কাৰণে খুব সুন্দৰ ষ্টক আপোনালোকে যাব পাৰে। তো তাৰপিছত যিটো ষ্টক আছে এইটো চাব পাৰে যে আপোনালোকে NTPC, এইটো এটা এনাৰ্জি এণ্ড পাৱাৰ, এইটো দৰকাৰ নাই, এইবোৰ চৰকাৰী ষ্টক, একো লাভ নাই, এইবোৰ ষ্টকত আপোনালোকে একো ৰিটাৰ্ণ নাপায়। তো তাৰপিছত ষ্টকটো হ'ল আপোনালোকে চাব পাৰে যে ইয়াত অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড। তো এইটো এটা অইল এণ্ড গেছ লিমিটেড, এই ষ্টকত সোমাই পেলাই নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনাহে কথা হয়। তো আপোনালোকে হয়তো বুজি পাইছে মই কি ক'বলৈ বিচাৰিছোঁ। তাৰপিছত চাব পাৰে যে পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন, এইটো দৰকাৰ নাই, এইটো ষ্টকৰ কাম নাই, তো এইটো ষ্টক যাব নালাগে। তাৰপিছত আপোনালোকে চাব পাৰে যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড, এইটো ষ্টক মই 100 বাৰ কওঁ, আপোনালোকে যিমান পাৰে সিমান কিনক। এইটো ষ্টক লং টাৰ্মত খুব সুন্দৰ আপোনালোকক ৰিটাৰ্ণ দিব বন্ধুসকল এইটো ষ্টকৰ, কাৰণ ফিউচাৰ পাৰ্চপেক্টিভ খুবেই সুন্দৰ। জিঅ' আছে, ৰিলায়েন্স ৰিটেইল আহি গৈছে, জিঅ' মাৰ্ট আহি গৈছে, আৰু নতুনকৈতো ফাৰ্মাচী ছেক্টৰতো সোমাইছে। তো এইটো ষ্টক আৰু তো অইল এণ্ড গেছ ছেক্টৰতো এইটো ষ্টক আছে। তো সেইকাৰণে কৈছোঁ যে এইটো ষ্টক খুব ডাইভাৰ্চিফাইড বিজনেছ হয় ইহঁতৰ, আৰু আপোনালোকে জানে যে ভাৰতবৰ্ষৰ খুব সকলোতকৈ ডাঙৰ লিষ্টেড কোম্পানী হয়। তো সেইকাৰণে কৈছোঁ এই ষ্টকটোত আপোনালোকে যাব পাৰে। মই আৰু কওঁ যে 1000 বাৰ লিখি পেলাই ক'ম যে এই ষ্টকটো আপোনালোকে যিমান পাৰে সিমান কিনিব যাব পাৰে। তো তাৰপিছত আপোনালোকে চাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়া, এইটো এটা PSU ছেক্টৰৰ বেংকিং ষ্টক হয় বন্ধুসকল। এইটো ষ্টকত মই বিশেষকৈ কাকো ৰিকমেণ্ড নকৰোঁ যে এই ষ্টকটো আপোনালোকে কিনক, কাৰণ এই ষ্টকটো একেবাৰে ৰিটাৰ্ণ নাপায় বন্ধুসকল, এনেকৈ এটা জেগাতে থাকিব আপোনালোকৰ। কিন্তু এইবোৰ যিবিলাক আপোনালোকৰ ব্ৰকাৰ আছে সেইবিলাক চাব, সেইবিলাকে আপোনালোকক খুব ষ্টেট বেংক অফ ইণ্ডিয়া মানে কিনিবৰ কাৰণে কয়, কাৰণ সিহঁতে সেইটোত অলপমান বেছিকৈ মানে ব্ৰকাৰেজ চাৰ্জ হয়তো পায়, মই নাজানো কিয় কিনিবৰ কাৰণে কয়, সকলোৱে কিনিবৰ কাৰণে কৈ থাকে। কিন্তু মই কেতিয়াও ৰিকমেণ্ড নকৰোঁ এইটো ষ্টক কিনিবৰ কাৰণে, কাৰণ আপুনি যদি বিগিনাৰ্ছ হয়, আপুনি ষ্টক মাৰ্কেটত অকণমান পইচা ইনকাম অলপমান জল্দি কৰিবৰ কাৰণে তো যিটো এইটো ষ্টকে একেবাৰে ফুলফিল নকৰে। কিন্তু যদি আপোনালোকে যদি PSU বেংকত পইচা লগাব লগাই আছে, যদি PSU বেংকতে পইচা লগায়, তেতিয়াহ'লে ৱৰ্ষ্টত যদি কিবা বেষ্ট আছে তেতিয়াহ'লে মই কওঁ যে তেতিয়াহ'লে ষ্টেট বেংক নিশ্চয় আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে। আপোনালোকৰ ৰিটাৰ্ণ কমকৈ দিব, কিন্তু আপোনালোকৰ পইচা কেতিয়াও নুডুবে, কাৰণ জানে যে এই বেংকটো কেতিয়াও নুডুবে। তেতিয়াহ'লে আপোনালোকৰ পইচাও কেতিয়াও নুডুবে, সেইটো এটা ছেফ থাকে। সেইকাৰণে কৈছোঁ ৰিস্ক আৰু ৰিৱাৰ্ড এই দুটা বস্তু আপোনালোকৰ একেলগে আপোনালোকৰ ষ্টক মাৰ্কেটত চলিব। যদি আপোনালোকে ৰিস্ক বেছিকৈ লয়, আপোনালোকে ৰিৱাৰ্ডো বেছিকৈ পাব। আপোনালোকে যিমানেই ৰিস্ক কমকৈ লয় তেতিয়াহ'লে ৰিৱাৰ্ডো কমকৈ পাব। যেনেকৈ মই আপোনালোকক ক'লোঁ ITC হওক, আপোনালোকৰ L&T হওক, সেইবিলাকত মানে ৰিস্কটো কম। তো ৰিস্ক কম কাৰণে আপোনালোকৰ ৰিৱাৰ্ডো কমকৈ পায়। তো সেনেকুৱা কথা। তো আৰু যিবিলাক ষ্টকত আপোনালোকৰ অলপমান ফাষ্ট মুভিং ষ্টক হয়, তো সেইবিলাকত অকণমান ৰিস্কটো বেছিকৈ থাকে, কিন্তু ৰিস্কটো বেছিকৈ থাকিলে আপোনালোকে ৰিৱাৰ্ডো বেছিকৈ পাব। কথাটো আপোনালোকে হয়তো বুজিব পাৰিছে। তো সেইটো কাৰণে কৈছোঁ। তো ষ্টেট বেংক অফ ইণ্ডিয়া আপোনালোকে যদি PSU বেংকত ইনভেষ্ট কৰিব লগা আছে তেতিয়াহে ষ্টেট বেংক অফ ইণ্ডিয়াত ইনভেষ্ট কৰিব, নহ'লে মই এই ষ্টকটোৰ পৰা দূৰত থাকিবৰ কাৰণে আপোনালোকক কওঁ। তো তাৰপিছত আপোনালোকে চাব পাৰে শ্ৰী চিমেণ্ট, খুব সুন্দৰ ষ্টক বন্ধুসকল। চিমেণ্ট ছেক্টৰত এই ষ্টকটো আপোনালোকে যাব পাৰে। আপোনালোকে চাব পাৰে 20,000 আশে পাশে দাম আছে। তো এই ষ্টকটো আপোনালোকে বিগিনাৰ্ছ যদি হয়, মই নেছলে ইণ্ডিয়া নিচিনা ছেম একে কথাই ক'ম। তো আপোনালোকে দূৰত থাকক, পিছত আপোনালোকে কিনিব যেতিয়া পইচা হয় আপোনালোকৰ। যদি বেছি পইচা আছে তো নিশ্চয় আপোনালোকে লং টাৰ্মৰ কাৰণে এইটো ষ্টকতো যাব পাৰে, খুব সুন্দৰ ষ্টক। তো তাৰপিছত আপোনালোকে চাব পাৰে যে ছান ফাৰ্মাচিউটিকেলছ ইণ্ডাষ্ট্ৰি। তো এইটো এটা ফাৰ্মা ছেক্টৰ, এইটো ষ্টকত আপোনালোকে যাব নালাগে। নিফটি 50 পাৰ্ট হৈ আছে যদিও, কাৰণ ফাৰ্মা ছেক্টৰত খুব বেলেগ
বেলেগ ষ্টক আছে মই আপোনালোকক ভিডিঅ' বনাই কৈ দিম তো তাৰপিছত আপোনালোকে চাব পাৰে যে টাটা মটৰ্ছ তো টাটা মটৰ্ছত আপোনালোকে লং টাৰ্মৰ কাৰণে যদি ভাবিছে যদি যে 10 বছৰ 15 বছৰৰ যদি নজৰ লৈ পেলাই ভাবিছে তেতিয়াহ'লে ইনভেষ্ট কৰিব পাৰে কিন্তু যদি শ্বৰ্ট টাৰ্মত মানে 5 বছৰতো যদি কিবা ইনকাম কৰিব খুজিছে তেতিয়াহ'লে টাটা মটৰ্ছৰ ফালে যোৱাটো মই ভাল নাপাওঁ কাৰণ এইটো ষ্টক ডাউনো যাব পাৰে আপো যাব পাৰে একো ক'ব নোৱাৰে সেইটো সেইকাৰণে কৈছোঁ কাৰণ আৰু অটোমোবাইল ছেক্টৰত আপোনালোকৰ বাজাজ অটো আছে হিৰো মটো আছে মাৰুতি সুজুকি আছে তো সেইবিলাকত আপোনালোকে বেছিকৈ যাব লাগে বুলি মই ভাবোঁ তো এইটো ষ্টকৰ ফালে আপোনালোকে বিগিনাৰ্ছবিলাকে এইটো ষ্টকত ইনভেষ্ট কৰিব নালাগে বেলেগ ষ্টককেইটা ফালে যাব তো তাৰপিছত আপোনালোকে চাব যে টাটা ষ্টীল তো টাটা ষ্টীলটো এগেইন মেটেল ছেক্টৰতো মই কওঁ নালাগে এইটো ষ্টকটো যাব কাৰণ বেলেগ ষ্টক আছে আপোনালোকৰ কাৰণে বহুত কাৰণ ষ্টক মাৰ্কেটত 7,000টা কোম্পানী লিষ্টেড হৈছে তো তাৰে ভিতৰত আপোনালোকে ভাল 10টা যদি কোম্পানী চিলেক্ট কৰে তেতিয়াহ'লে সেই 10টা কোম্পানী আপোনালোকৰ লাইভ বনাই দিব তো তাৰপিছত আপোনালোকক কওঁ যে টাটা কনচালটেঞ্চি ছাৰ্ভিচ তো IT ছেক্টৰৰ খুব সুন্দৰ ষ্টক এইটো ষ্টকতো মই 100 বাৰ 1000 বাৰ কওঁ যে আপোনালোকে যিমান পাৰে সিমান কিনিব পাৰে যেতিয়া তেতিয়া কিনিব পাৰে কাৰণ এই ষ্টকটো খুব সুন্দৰ ষ্টক আৰু লং টাৰ্মত খুব সুন্দৰ আপোনালোকক ৰিটাৰ্ণ দিব তাৰপিছত আপোনালোকে চাব টেক মাহিন্দ্ৰা তো এইটো ষ্টকো আপোনালোকৰ ইনফৰমেশ্যন টেকন'লজি তো IT ছেক্টৰত আপোনালোকে এইটো ষ্টকৰ ফালেও যাব পাৰে কাৰণ এইটো ষ্টকো লং টাৰ্মৰ কাৰণে ভাল ষ্টক হয় তো তাৰপিছত আপোনালোকে চাব যে টাইটান কোম্পানী তো আপোনালোকে জানে টাইটান ৰাকেশ ঝুনঝুনৱালাৰ নাম আপোনালোকে জানে যে 2 টকাত কিনি পেলাই আপোনাৰ 1600 টকাৰ আশে বেচিছিল আৰু প্ৰায় 20,000 কোটি টকা মালিক হৈ গৈছিল তো বন্ধুসকল সেইকাৰণে মই কৈছোঁ যে আপোনারা টাইটান কোম্পানীটো যদি কিনিব আছে আপোনালোকৰ হাতত অকণমান পেচেঞ্চ থাকিব লাগিব কাৰণ ল' বিটা ষ্টক হয় আপোনালোকৰ পইচা কেতিয়াও নুডুবে কিন্তু আপোনালোকৰ ৰিটাৰ্ণটো অকণমান লাহে পাব কিন্তু আপোনালোকে যদি 1500 ৰেঞ্জতো যদি কিনি ৰাখিছে আপোনালোকে হোল্ড কৰক মই বেলেগ একো নকওঁ হোল্ড কৰি ৰাখক কাৰণ এই ষ্টকটো খুব সুন্দৰ ষ্টক লং টাৰ্মত খুব সুন্দৰ ৰিটাৰ্ণ আপোনালোকক দিবই তো তাৰপিছত আপোনালোকে চাব যে আল্ট্ৰাটেক চিমেণ্ট তো চিমেণ্ট ছেক্টৰৰ এইটো এটা খুব সুন্দৰ ষ্টক এইটো ষ্টকৰ ফালেও আপোনালোকে লং টাৰ্মৰ কাৰণে যাব পাৰে তো তাৰপিছত আপোনালোকে চাব পাৰে যে ষ্টকটোৰ নাম হ'ল ইউনাইটেড ফসফৰাছ লিমিটেড তো কেমিকেল ছেক্টৰৰ এইটো এটা নতুনকৈ সোমাইছে UPL নতুনকৈ নহয় পুৰণা ষ্টক হয় UPL লিমিটেড কেমিকেল ছেক্টৰ আপোনালোকে জানে ফাৰ্টিলাইজাৰ কোম্পানী হয় তো এই ষ্টকটো আপোনালোকে লং টাৰ্মৰ কাৰণে পাৰ্সপেক্টিভ ভাল কিন্তু আপোনালোকে এইটো ষ্টকতকৈ বেলেগ ষ্টকৰ ফালে যোৱাটো মই ভাবোঁ ভাল বুলি ভাবোঁ কাৰণ এইবোৰ ষ্টক কোনো ক'ব নোৱাৰে কাৰণ কেমিকেল ছেক্টৰত বহুত কম্পিটিশ্যন আছে আৰু বহুত ভাল ষ্টক আছে তো সেইটো কাৰণে মই কৈছোঁ তো তাৰপিছত আপোনালোকৰ যিটো ষ্টক আছে সেইটো আপোনালোকৰ যে উইপ্ৰো তো IT ছেক্টৰৰ এটা ষ্টক আৰু এইটো ষ্টকৰ লগতো মই ITCৰ লগত যি কথা কৈছোঁ আপোনাৰ ষ্টেট বেংকৰ লগত যি কথা কৈছোঁ LNTৰ লগত যেনেকুৱা তো এইটো ষ্টকো সেনেকুৱা তো আপোনালোকে যদি এইটো ষ্টকত যদি ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ হাতত হেভি বহুতে হেভি পেচেঞ্চ থাকিব লাগিব কাৰণ কাছুৱাৰ চালত একেবাৰে ওপৰলৈকে উঠি গৈ থাকে তো আপোনালোকৰ পইচাটো মানে টাইম ভেলু অফ মানি আপোনালোকে নাপাব ৰিটাৰ্ণ কিন্তু ইহঁতৰ ৰিটাৰ্ণটো কেনেকুৱা ডিভিডেণ্ড দিয়ে ইহঁতে বোনাছ দি নিজৰ শ্বেয়াৰ হোল্ডাৰ্ছবিলাকক বহুত কোটিপতি কৰিছে আৰু এইটো ষ্টক কেনেকৈ কোটিপতি কৰিছে তো যিবিলাক মানুহে এইটো ষ্টকত বহুত বছৰৰ আগৰ পৰা হোল্ড কৰি ৰাখিছে তো সিহঁতে গম পায় এইটো ষ্টকৰ ৰিটাৰ্ণ কেনেকুৱা তো তাৰপিছত আপোনালোকৰ যে জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ তো এইটো জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজটো আপোনালোকৰ যি এতিয়া বৰ্তমান আপোনালোকক এগেইন এইটো এতিয়া নিফটি 50ৰ এইখন লিষ্টত দেখা পাইছে আহিব লগা লিষ্টখনত এইটো কোম্পানীকো আপোনালোকে দেখা নাপায় কাৰণ এইটো কোম্পানীৰ জেগাত আপোনালোকৰ যে SBI লাইফ যোনটো আপোনালোকৰ কোম্পানী আছে তো সেই SBI লাইফ কোম্পানীটো এতিয়া এইটো কোম্পানীৰ জেগাত আহিব এতিয়া তো মই আৰু আপোনালোকক কওঁ যে মই এটা ভিডিঅ' বনাইছিলোঁ যে আহিব লগা আপকামিং নিফটি 50 ষ্টক তো তাতে মই কৈছিলোঁ যে অতি শীঘ্ৰে এই ষ্টকটো SBI লাইফ ষ্টকটো নিফটি 50ৰ পাৰ্ট হ'ব আৰু আপোনালোকৰ যোৱা 3 দিনমান আগত নিউজ আহিছে যে SBI লাইফ আৰু ডিভিছ লেবৰেটৰিজ এতিয়া নিফটি 50ৰ নতুন পাৰ্ট হ'ব আৰু এই যোন দুটা কোম্পানী আপোনালোকৰ জি এণ্টাৰটেইনমেণ্ট আৰু সেইফালে হ'ল ভাৰতী ইনফ্ৰাটেল এই দুটা কোম্পানী ওলাই যাব তো বন্ধুসকল যিহেতু নিফটি 50ৰ পৰাই ওলাই যাব এইটো এটা মিডিয়া ছেক্টৰৰ কোম্পানী হয় তো জি এণ্টাৰটেইনমেণ্ট নেটৱৰ্ক একদম দৰকাৰ নাই যিমানেই ৰিকমেণ্ড নকৰোঁ আপোনালোক কোনোবাই একেবাৰে নাযাব এই ষ্টকত আপোনালোকৰ পইচা নবনে আপোনালোকে ডুবিবই তো বন্ধুসকল এই 50টা ষ্টকে আছিল আপোনালোকক ক'লোঁ তাৰে ভিতৰত মই যোনকেইটা ক'লোঁ আপোনালোকৰ ষ্টক সেইকেইটা হয়তো যদি আপোনালোকে এখন কপি ওলাই পেলাই যদি লিখি ৰাখে তো বেছি ভাল হ'ব আপোনালোকৰ বিগিনাৰ্ছবিলাকৰ তো সেইটো কাৰণে সেইটো কৰিবলৈ আপোনালোকে চেষ্টা কৰিব তো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব তো বন্ধুসকল আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই